নমস্কাৰ বন্ধুসকল, আশা কৰোঁ ভালে আছে। আজি আপোনালোকক জনাবলৈ ওলাইছোঁ দুটি মনৰ জোনাকত অভিনয় কৰা 5গৰাকী অভিনেতা অভিনেত্ৰীৰ বায়োগ্ৰাফি সম্পৰ্কে। তেওঁলোকৰ জন্ম ক'ত, বয়স কিমান আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কিমান আদি সকলোবিলাক জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা থাকিল। আৰু যদি আপুনি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বন্ধুসকল, ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা দুটি মনৰ জোনাক চিৰিয়েলখনত কস্তুৰীৰ চৰিত্ৰত অভিনয় কৰা এই অভিনেত্ৰীগৰাকীৰ আচল নাম হৈছে উপাসনা প্ৰিয়ম। এখেতৰ জন্ম হৈছিল 1999 চনত পাঠশালা নামে ঠাইত আৰু এখেতৰ বৰ্তমান বয়স 21 বছৰ। আৰু এই অভিনেত্ৰীগৰাকীয়ে কটন কলেজত বৰ্তমান BA কৰি আছে। বন্ধুসকল, আপুনি যদি উপাসনা প্ৰিয়মৰ অভিনয় চাই ভাল পায় তেন্তে লাইক এটা কৰি দিবলৈ নাপাহৰিব। এতিয়া আহোঁ অন্য এগৰাকী অভিনেত্ৰী যিগৰাকী বৰ্তমান দুটি মনৰ জোনাকত অভিনয় কৰি আছে। বন্ধুসকল, দুটি মনৰ জোনাকত আৰোহীৰ চৰিত্ৰত অভিনয় কৰা এই অভিনেত্ৰীগৰাকীৰ আচল নাম হৈছে অৰ্থাৎ ৰিয়েল নেম হৈছে ৰূপচন্দা শৰ্মা। তেখেতৰ জন্মস্থান গুৱাহাটী। তেখেতে কটন কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। এই অভিনেত্ৰীগৰাকীয়ে বৰ্তমানলৈকে বহুকেইটা অসমীয়া গীততো অভিনয় কৰিছে। বন্ধুসকল, আপুনি যদি ৰূপচন্দাৰ অভিনয় চাই ভাল পায় তেন্তে এখেতৰ হৈ এটা লাইক কৰি দিবলৈ নাপাহৰিব। বন্ধুসকল, দুটি মনৰ জোনাকত বিক্ৰমৰ চৰিত্ৰত অভিনয় কৰা এই অভিনেতাগৰাকীৰ আচল নাম হৈছে কমল। এখেতৰ জন্ম হয় 1992 চনত কামৰূপৰ বেজেৰা নামে ঠাইত আৰু বৰ্তমান বয়স এখেতৰ 28 বছৰ। আৰু কমল লোচনে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিল কটন কলেজৰ পৰা। আৰু কমল লোচন এগৰাকী অভিনেতা হোৱাৰ উপৰিও এখেত অল ইণ্ডিয়া ৰেডিঅ' আকাশবাণীৰ বি হাই গ্ৰেড ড্ৰামা আৰ্টিষ্টো হয়। বন্ধুসকল, কমল লোচনৰ অভিনয় কেনেকুৱা লাগে আপোনালোকে জনাব আৰু লগতে এটা লাইক কৰি দিবলৈ নাপাহৰিব। বন্ধুসকল, আপোনালোকৰ সকলোৰে পৰিচিত টিকটক ষ্টাৰ লগতে দুটি মনৰ জোনাকত চিৰঞ্জীৱ চৰিত্ৰত অভিনয় কৰা এই অভিনেতাজনৰ ৰিয়েল নেম অৰ্থাৎ আচল নাম হৈছে সৌভিক ৰাজখোৱা আৰু এখেতৰ নিক নেম ৰাজা। এখেতৰ জন্ম হয় লখিমপুৰ জিলাত আৰু এখেতৰ জন্ম তাৰিখ হৈছে 26 জুন 2000 আৰু বৰ্তমান বয়স হৈছে 20 বছৰ। বন্ধুসকল, আপোনালোকে সৌভিক ৰাজখোৱাৰ যদি অভিনয় চাই ভাল পায় এখেতৰ হৈ এটা লাইক কৰি দিবলৈ নাপাহৰিব আৰু লগতে কমেণ্ট কৰি জনাবলৈও নাপাহৰিব। বন্ধুসকল, দুটি মনৰ জোনাকত বিক্ৰমৰ বন্ধু অৰ্থাৎ পৰাণৰ চৰিত্ৰত অভিনয় কৰা এই অভিনেতাজনৰ ৰিয়েল নেম হৈছে প্ৰদ্যুৎ বিকাশ দাস আৰু এখেতৰ জন্ম হয় গুৱাহাটীতে আৰু বৰ্তমান এখেত গুৱাহাটীতে থাকে। এখেতৰ ডেট অফ বাৰ্থ হৈছে 30 আগষ্ট 1993 আৰু এখেতৰ বৰ্তমান বয়স হৈছে 27 বছৰ। এখেতৰ নিক নেম পাপু আৰু কলেজীয়া শিক্ষা কটনৰ পৰা কৰিছে। বন্ধুসকল, বৰ্তমান দুটি মনৰ জোনাকত কস্তুৰীৰ মাহীমাকৰ পুতেকৰ চৰিত্ৰত অভিনয় কৰা এই অভিনেতাজনৰ আচল নাম হৈছে অৰিন্দম ডেকা আৰু এখেতৰ জন্ম ঠাই গুৱাহাটী। বৰ্তমান এখেত গুৱাহাটীতে থাকে। আপুনি যদি এখেতৰ অভিনয় চাই ভাল পায় তেন্তে লাইক এটা কৰি দিবলৈ নাপাহৰিব।